ৰাতিটো ভালকৈ শুবই নোৱাৰিলোঁ। তাকে শ্ৰীলংকাৰ ওচৰলৈ যাওঁচোন বাৰু। শ্ৰীলংকাৰ ওচৰলৈ গ'লেহে মানে গম পাম আৰু সকলোবোৰ কথা। হে প্ৰভু, চকু মেলি চাবা আৰু। শ্ৰীলংকাই দেখোন। শ্ৰীলংকাই কোনোবা ফালে যায় হ'বলা। অকণমান এই কাম এটাত ওলাই আহিছিলোঁ। পিছে তই কেনি যাৱনো? মই সেই আপোনাৰ ওচৰলৈকে আহিছিলোঁ পাই। বৰ ডাঙৰ দৰকাৰ এটা আছিলে। মোৰ লগতনো তোৰ কি ইমান ডাঙৰ দৰকাৰ হ'ল? কচোন ক বাৰু, কিনো আছে? মানে বৰ বেলেগ ডাঙৰ দৰকাৰ এটাও। শ্ৰীলংকাই হেৰি নহয়, এই আপোনালোকৰ ঘৰত যে সেই মানুহগৰাকী যে আছে, কোন হয়নো আপোনাৰ? তাই আমাৰ হেৰি লগা ভগাই আৰু ঘৰৰ ছোৱালী বুলিয়ে ক'ব পাৰি আৰু। ছোৱালী নহয় বাৰু, বোৱাৰীহে আচলতে। মোৰ সেই মানুহজনী ঘৰৰ ফালৰ। কেলৈ তই চিনি পাৱ নেকি? নহয়, চিনি নাপাওঁ বাৰু। কালি দেখিছিলোঁ বাৰু। হেৰি নহয়, বোৱাৰী মানে কি হেৰি সেন্দুৰ চেন্দুৰ দেখোন লোৱা নেদেখিলোঁ। তাই গিৰিয়েকৰ পৰা সেই গুচি আহিলে। আজি 6-7 মাহ মানেই হ'ল। গিৰিয়েকটো সেই খুব মালপানী খাই খাই সেই পিটন দিয়ে আকৌ তাইক। সেইকাৰণে থাকিব নোৱাৰি গুচি আহিলে আৰু। হয় নি? সতি সন্তান কিবা আছে নাই? সতি সন্তান নাই। সেই বিয়া হোৱা বেছিদিন হোৱা নাছিলে, এই 2 বছৰ নে 3 বছৰ হৈছিলে। তাৰপিছত সেই গিৰিয়েকৰ সেইখন ৰূপ দেখি তাই গুচি আহিলে। পিছে সেইবোৰ বাদ দেচোন বাৰু, তইনো ইমানকৈ কেলৈ সুধি আছ কচোন? নহয় মানে শ্ৰীলংকাই সেই কিনো ক'ম আৰু, আপুনি দেখোন জানেই আৰু। মোৰ সেই ছোৱালী দুজনী আছে আৰু মই অকলশৰীয়া। সিহঁতিও সেই বেছি ডাঙৰ ডাঙৰ হোৱা নাই নহয়। সিহঁতক সেই চাবলৈ কৰিবলৈকে তাকে সেই মানুহজনী লাগে। তাকে ভাবিছোঁ সেই দ্বিতীয় বিবাহকে কৰাওঁ বোলো। তাকে আৰু কালি কামলৈ ওলাই যাওঁতে দেখিলোঁ মানুহগৰাকীক। বোলো ইমান ধুনীয়া মানুহগৰাকী, বোলো কাক ওলাই আহিছে বোলো। আগতে বোলো গাঁৱত দেখা নাই। তেনেকুৱাতে সেই যোগেনে ক'লে আকৌ, বোলে সেই আপোনালোকৰ ঘৰৰ কোনোবা হয় বুলি, মানে সি দেখি আছে বোলে একদিন আৰু। তাকে বোলো আপোনাক সুধোচোন বোলো, কিনো কথা কিনো বতৰা। কথা যদি মিলে আৰু বোলো সেই বিয়াখন আকৌ পাতি ময়ে ৰখাই থওঁ আৰু, সেই বুলি ভাবিছিলোঁ। এইটোহে কথা। পিছে হেৰি নহয়, তোলৈ আকৌ বা তাইৰ বিয়া হয় নহয়, তাতেই তোৰ ছোৱালী দুজনী আছে বাৰু। বিয়াখন পাতি থ'লে বাৰু ভালেই হ'ব। ঘৰৰ ওচৰতে সেই মিতিৰটো হ'ব। তৌ বাৰু বেয়া ল'ৰা নহয় বাৰু, ভালেই। খালি আৰু দুৰ্ভাগ্যবশতঃ আৰু মানুহজনী এক্সিডেণ্ট হৈ যেনিবা ঢুকালে আৰু। বাৰু ঠিকেই ভাবিছোঁ তই কথাটো। তাইক সুধি চাব লাগিব মই। আজিকালি আকৌ মাইকীবোৰৰ কথা ক'ব নোৱাৰি নহয়, ক'ত বা কি লিংলাং কৰি থৈছে। তাকে মই সুধি পেলাই তোক জনাম বাৰু দেই, হ'ব নাই? হ'ব হ'ব। আপুনি সেই সুধি পেলাই মোক জনালেই হ'ব। মানে অইনটো একো নাই ছোৱালীজনীৰ কাৰণে লাগে পায়। সিহঁতলৈ সেই বেয়াই লাগে মোৰ। তাকে আৰু বোলো যদি হয় আৰু তেতিয়া ভালেই হ'ব আৰু, সেইটো ভাবিছিলোঁ। আপুনি সুধি পেলাই মোক খালি ক'ব দেই। ঠিক আছে বাৰু দে। পিছে মই এতিয়া গৈ থাকোঁ দেই, মোৰ আগত অকণমান কাম আছে। ঠিক আছে বাৰু, যাওক। মনটোচোন কিবা এটা ভালেই লাগি গ'ল। ছোৱালীকেইজনীৰ কথা কৈ কৈ আৰু শ্ৰীলংকাই মনটো ভুলাব লাগিব। তাৰপিছত বিয়া পতাৰ পিছত ক'ৰ ছোৱালী, ক'ত মৰগে মৰিবিগে তহঁতি চালা। সেইকেইজনী এনেও মই ঘৰৰ পৰা খেদা ঠাণ্ডাতে আছোঁ। কেনেবাকৈ বিয়াখন পাতি ল'ব পাৰিলে নহয়, টেনশ্যনে নাই আৰু। পিছে শ্ৰীলংকাই মুখখন দেখি পেলাই সেই কামটো হ'ব যেন লাগিছে বাৰু। চাওঁচোন বাৰু কি হয়নো। যাওঁ, মই সেই ঘৰলৈকে যাওঁগৈ। তাকেই আৰু শ্ৰীলংকাই উত্তৰটো আৰু সঠিকটো দিলেই হ'ল আৰু পাই। ভণ্টিও, দেউতা দেখোন ক'তোৱেই নাই। ক'ত গ'লগৈ বাৰু দেউতা? আমাক চাগে বিচাৰি গোটেইটো হাবাথুৰি খাই ফুৰিছে। তাকেহে বা ক'ত বা গ'ল। আমি বিচাৰি যাওঁ নেকি বাৰু? এতিয়া বিচাৰি যাবিনো ক'লৈ? আমি কালি তাত নথকা হ'লে ভাল আছিলে। মানে বৰমাও কৈ দিলে, বৰমাৰ কথাটো পেলাব নোৱাৰা হ'লোঁ। সেইকাৰণে থাকি দিলোঁ আৰু। দেউতাই চাগে বহুত টেনশ্যন লৈ আছে আমি ক'ৰবালৈ গৈছোগৈ বুলি। কি কৰোঁ বাৰু এতিয়া? তাকেহে পাই, মোৰো চিন্তা লাগি আছে। দেউতা, দেউতা, আমি আহি আছোঁ। তুমি চাগে আমাক গোটেইখন বিচাৰি পেলাই হাবাথুৰি খাই ফুৰিছিলা ন? কুলক্ষণীহেঁত, তহঁতি এইখন ঘৰলৈ আকৌ কেলৈ আহিলি কেলৈ আহিলি? দেউতা, তুমি এনেকৈ কিয় কৈছা? মানে তুমি এইখন ঘৰলৈ আমি অহাৰ কাৰণে বেয়া পাইছা নেকি? বহুত বেছি বেয়া পাইছোঁ। তহঁতি ঘূৰি আহিলি কেলৈ? কালি য'ত আছিলি তাতে থাকিব লাগিছিলে। কেলৈ আহিলি এইখন ঘৰলৈ আকৌ কেলৈ আহিলি? তহঁতক মই কিমান ক'ব লাগে যে এইখন ঘৰৰ পৰা ওলাই যা, য'ত মৰগে মোৰ চকুৰ আগৰ পৰা আঁতৰ হ বুলি। আৰু কালি ক'ৰবাত আছিলি নহয়, তাত থাকিব লাগিছিলে আকৌ কেলৈ চেকুৰি আহিলি?
দেউতা, আমি ভাবিছিলোঁ আমি কালি তাত থকাৰ কাৰণে তুমি চাগে আমাক বিচাৰি হাবাথুৰি খাই ফুৰিছা বুলি। কিন্তু আমি দেখোন একেবাৰে মিছা আছিলোঁ। আচলতে আমি তাত থকাৰ কাৰণে তুমি মানে ভালেই পাইছিলা। অঁ ভাল পাইছিলোঁ, অকলে অকলে আছিলোঁ, বিন্দাছ আছিলোঁ। এতিয়া আকৌ আহিলি কলগ্ৰ দুটা হা। তাৰমানে দেউতা, আমি যিবোৰ চিন্তা কৰি আছিলোঁ সেইবোৰ একেবাৰে মিছা আছিলে। আমি এনেই চিন্তা কৰি আছিলোঁ তুমি চাগে বোলো আমাক বিচাৰি হাবাথুৰি খাই ফুৰিছা বুলি। কিন্তু তুমি আমি নথকাৰ বাবে ইমান সুখী হ'বা বুলি ভবাই নাছিলোঁ। তহঁতি আকৌ ঘৰত নোহোৱা কাৰণে মই দুখী কেলে হ'ম? মইতো সদায় সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ যে তহঁতি কেতিয়া মোৰ জীৱনৰ পৰা আঁতৰি যাওঁ বুলি। কালি ঘৰলৈ অহা নাছিলি, মোৰ কিমান ফূৰ্তি লাগিছিলে মইহে গম পাইছোঁ। আকৌ আজি আহিলি, য'ত আছিলি তালৈ যা যা। এতিয়া মই নতুনকৈ এখন সুখৰ সংসাৰ আৰম্ভ কৰিবলৈ ল'ম। তহঁতি আকৌ কুলক্ষণ দুজনী আহি পেলাই মোৰ জীৱনটো নষ্ট নকৰিবি। যা, য'ত আছিলি তাত থাকে যা। আজি ওলাই যায় এখন ঘৰৰ পৰা। সঁচাকৈ দেউতা, আমি একেবাৰে ভুল আছিলোঁ। একেবাৰে ভুল আছিলোঁ আমি। তোমাক লৈ আমি এনেই চিন্তা কৰি আছিলোঁ। আমি ভাবিছিলোঁ আমি নোহোৱা কাৰণে তুমি হয়তো ভালদৰে চাগে খাবই পৰা নাই, ভালদৰে চাগে শুবই পৰা নাই। কিন্তু নাই, আমি সঁচাকৈ আচলতে ভুল আছিলোঁ। আমি সঁচাকৈ ভুল আছিলোঁ। তুমি ইমান নিষ্ঠুৰ, তুমি ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰা দেউতা? কেনেকৈ হ'ব পাৰা তুমি? অঁ মই স্বাৰ্থপৰে হয়, আৰু মই এনেকুৱাই। কাৰণ তহঁতি ল'ৰা হৈ জন্ম হোৱা হ'লে তহঁতক মই নিজে নাখাই তহঁতক খোৱালোহেঁতেন। কিন্তু তহঁত দুজনীক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে মানে মোৰ কি লাভ হ'ব হা? মোৰ কি লাভ হ'ব? মোৰ পৰা গোটেই টকাবোৰ উদং কৰি এই যৌতুকত এসোপামান বস্তু নিবি গিৰিহঁতৰ ঘৰলৈ, আৰু তহঁতক মই খুৱাই পিন্ধাই ৰাখিব লাগে। মই স্বাৰ্থপৰে হ'ম। সঁচাকৈ আচৰিত দেউতা, তুমি কিন্তু সঁচাকৈ আচৰিত দেই। ভগৱানে যাতে তোমাৰ নিচিনা দেউতা আৰু জীৱনত কাকোকে নিদিয়ে। ঐ বেছি টেপকৈ উত্তৰ নিদিবি, মৰিয়া একেবাৰে পিঠি ফালি পেলাম, গম পাবি আকৌ। মাৰা দেউতা মাৰা। আমাক তুমি জীয়াই ৰাখিছিনো কেলে? একেবাৰে মাৰি পেলোৱা আমাক। মাৰি পেলাব পৰা হ'লে মাৰি পেলালোহেঁতেন, কিন্তু তহঁতৰ নিচিনা এই কুলক্ষণ দুজনীক মাৰি পেলাই মোৰ এই হাতকেইখন মই বেয়া নকৰোঁ, বুজি পাইছ? আৰু অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যা। তহঁতৰ মুখকেইখন চালে মানে মোৰ মূৰটো গৰম হৈ আহে। ওলাই যা বুলিছোঁ, ওলাই যা। দেখিছ বাই, মই কৈছিলোঁ নহয় যে আমি নথকাৰ কাৰণে দেউতাই বহুত ভাল পাইছে আৰু দেউতা বহুত সুখী। মই কৈছিলোঁ এইখিনি কথা, কিন্তু তই মোৰ কথাখিনি বিশ্বাস কৰা নাছিলি। এতিয়া দেখিছ এতিয়া। হয় ভণ্টি, তই ঠিকেই কৈছিলি। আচলতে তোৰ কথাবোৰ মই বিশ্বাস কৰিব লাগিছিলে, কিন্তু যিমান যি হ'লেও দেউতাই আমাক দেখিব নোৱাৰিলেও আমি দেউতাক বহুত ভাল পাইছিলোঁ। সেইকাৰণে মই আশা কৰিছিলোঁ যে দেউতাই হয়তো চাগে আমাক বিচাৰি পেলাই হাবাথুৰি খাই ফুৰিছে বুলি। কিন্তু নাই, এইজন আমাৰ দেউতা হ'বই নোৱাৰে। ভণ্টিও বৈ আমি ইয়াৰ পৰা যাওঁগৈ বৈ ভণ্টি। থাকক দেউতা ইয়াত সুখেৰে থাকক, শান্তিৰে থাকক। যা যা যা, সোনকালে যা। এতিয়াই যা তহঁতি। মোৰ মৰমৰ মানুহজনীক এইখন ঘৰলৈ আনিলে মানে তহঁতৰ নিচিনা এই কুলক্ষণী মুখ দুখন দেখিলে মানে তাইৰ ভাগৰ গোটেই জীৱনটোৱে অন্ধকাৰ হ'ব নহ'লে। যা যা যা, সোনকালে যা। তাই নাহোঁতে এইখন ঘৰৰ পৰা তহঁতি ওলাই যা। ঠিক আছে দেউতা, আমি যামগৈ। কিন্তু মই যোৱাৰ আগতে তোমাক এটা কথা ক'লোঁ, চাবা তোমাৰ এদিন এনেকুৱা অৱস্থা হ'ব নহয়, তুমি আমাৰ দুজনী ভৰিত পৰিবগৈ লাগিব। চাই থাকা তুমি। হ'ব দে, মোৰ ইমানো বেয়া দিন অহা নাই আৰু। তহঁতৰ নিচিনা কুলক্ষণ দুজনী মই ভৰিত পৰিমগৈ। যা, ওলাই যা এতিয়াই। বৈ ভণ্টি বৈ, এইখন ঘৰত আজিৰ পৰা আমি আৰু কেতিয়াও নাহোঁ। আজিৰ পৰা এখোজো এখন ঘৰত নেপেলাওঁ আমি। বৈ য'ত থাকিম যেনেকৈ থাকিম আৰু। কিন্তু দেউতা, মই তোমাক আকৌ ক'লোঁ, চাই থাকা, তুমি এদিন নিশ্চয় পস্তাবা। তই যাবিনে নে তোক মই দুপাত চৰ লগাওঁ? বল ভণ্টি বল। চালা কুলক্ষণীহাত, এইখন ঘৰলৈ আকৌ সেই মোহনভোগ চুবাবলৈ ঘূৰি আহিছিলি। এইখন ঘৰলৈ মই মোৰ নতুন লক্ষ্মীক আনিম এইখন ঘৰলৈ, আৰু এইখন ঘৰ তাই আৰু মই ধুনীয়াকৈ সজাই তুলিম। তহঁতি ক'ত মৰ যা, কুলক্ষণীহেত চালা। বৰমা বৰমা ঘৰত আছেনে বাৰু? কি হ'ল দুইজনীচোন কান্দি আহিছা? জুৰি ডিম্পি, কি হ'ল তোমালোকৰ? বৰমা আপুনি ঠিকেই কৈছিলে কথাবোৰ, ঠিকেই কৈছিলে বৰমা। আমাৰ দেউতাই আমাক সঁচাকৈ একেবাৰে বেয়া পায়, একেবাৰে বেয়া পায়। আমি সেইখন ঘৰত থকাটো দেউতাই একেবাৰে নিবিচাৰে। আপুনি ঠিকেই কৈছিলে বৰমা। আপোনাৰ কথা নুশুনি পেলাই আমি ঘৰলৈ গৈ আমি নিজে অপমানিতহে হ'লোঁ। সঁচাকৈ
এনেকুৱা স্বাৰ্থপৰ দেউতাক কেনেকৈ থাকিব পাৰে বাৰু বৰমা? কেনেকৈ থাকিব পাৰে বাৰু? মানে কি হ'ল ভালকৈ কোৱাচোন। তোমালোকে ঘৰলৈ যোৱাৰ পিছত দেউতাই তোমালোকক কি বুলি ক'লে? মানে বৰমা, আমি ইয়াৰ পৰা যে গ'লোঁ ঘৰলৈ, আমি গোটেই ঘৰখন বিচাৰিলোঁ, দেউতাক ক'তোৱে নাপালোঁ। তাৰপিছত ভাবিছোঁ দেউতাই চাগে বোলে আমাক বিচাৰি পেলাই ক'ত ক'ত গ'লগৈ ঠিকান নাই। সেইবুলি এনেকৈ দুইজনে কথা পাতি থাকোঁতেই দেউতা আহি ওলালেহি। মই আকৌ দেউতাক ক'লোঁ, বোলো দেউতাও তুমি বোলো আমাক বেয়া নাপাবা দেই, আমি বোলো কালি এনেকৈ থাকিলোঁ আৰু তুমি চাগে বোলো আমি ঘৰলৈ নহাৰ কাৰণে চাগে বিচাৰি চাগে গোটেইখন হাবাথুৰি খাই ফুৰিছিলা ন? সেইবুলি মই ক'বলৈহে পালোঁ বৰমা। দেউতাই যিখন বকিছে নহয়, তহঁতি বোলে কুলক্ষণি দুজনী বোলে আকৌ আহিলি বোলে, মোৰ জীৱনৰ পৰা বোলে তহঁতক বোলে মই কেতিয়াই কৈছোঁ বোলে আঁতৰি যা বুলি, ঘৰৰ পৰা ওলাই যাবলৈ তহঁতক বোলে মই কৈছোঁ বোলে তহঁতি বোলে হেৰি ক'ত আছিলি বোলে তাতে থাকে যা বোলে, আকৌ ঘৰলৈ বোলে কেলৈ ঘূৰি আহিছ, আমুকে তামুকে ঢেৰ বকিছে বৰমা, ঢেৰ বকিছে। গোটেই জীৱনৰ কাৰণে মোক ভণ্টিক আৰু মোক ঘৰৰ পৰা দেউতাই একেবাৰে উলিয়াই পঠিয়ালে, আৰু এতিয়া বোলে বেলেগ কোনোবা মানুহজনীক বিয়া পাতিব বোলে দেউতাই বোলে। হয় নেকি? তোমালোকৰ দেউতাই তোমালোকক সেনেকৈ কৈছে নেকি? মই আগতে গম পাইছিলোঁ যে তেওঁ তোমালোকক তেওঁৰ জীৱনৰ পৰা কেতিয়াবা আঁতৰ কৰিলে বুলি। মই আগতে গম পাইছিলোঁ, সেইকাৰণে আচলতে তোমালোকক কালি প্ৰমাণ চাবৰ কাৰণে মোৰ ঘৰত ৰাখিলোঁ। কিন্তু দেখিলা, মই কোৱাটোৱেই হ'ল। একো নাই দিয়া, তেওঁ যদি ভাবিছে তেওঁৰ জীৱনৰ কাৰণে তোমালোক দুজনী কুলক্ষণি বুলি, হ'ব, তেওঁৰ জীৱনৰ পৰা তোমালোকে আঁতৰি আহা। আজিৰ পৰা মোৰ ঘৰতে থাকিবা, আৰু মোক আৰু বৰ্তাক তোমালোকে বৰ্তা বৰমা বুলি মাতিব নালাগে, মা আৰু দেউতা বুলি মাতিবা। আৰু আজিৰ পৰা তোমালোকে এখন ঘৰত কাম কৰিবও নালাগে। মই দুইজনীকে মোৰ নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিম, ধুনীয়াকৈ স্কুলত নাম লগাই দিম, ভালদৰে পঢ়িবা আৰু ভাল মানুহ হ'বা দেই। হ'বনে জয়ী ডিম্পী? হ'ব বৰমা, হ'ব। আপোনাৰ নিচিনা মানুহ পাবলৈ আজিৰ যুগত সঁচাকৈ বহুত টান, বহুত টান। সেয়া আকৌ বৰমা বুলি মাতিছে যে? মা, সঁচাকৈ এই শব্দটো আজি কিমান বছৰৰ মূৰত মাতিবলৈ পাইছোঁ। মাও, তুমি চিন্তা নকৰিবা, তোমাক আমি আগলৈ বহুত সুখত ৰাখিম। তোমাৰ কাৰণে আমি যিকোনো কাম কৰিব পাৰিম মা, তুমি চিন্তা নকৰিবা। এয়াহে মোৰ ছোৱালী, আৰু দুইজনী চকু পানী মোচা। এই এনেকুৱা স্বাৰ্থপৰ মানুহৰ কাৰণে কান্দি থাকিব নালাগে। চকু পানী মোচা আৰু আহা, ভিতৰতে আহা। ঠিক আছে বাৰু মা। ঐ দুলাল, দুলাল, ঐ দুলাল, ঘৰত আছনে ঐ? অঁ, তিলং কাইদেউ দেখোন। আহক আহক তিলং কাইদেউ, বহিব, আহক, ভিতৰলৈ আহক। নাই নাই, নবহো দে। আচলতে তোক যে কালি মই খবৰটো দিম বুলি কৈছিলোঁ, সেই খবৰটো দিবৰ কাৰণেহে আহিলোঁ। অঁ, কি বুলি ক'লে? বিয়া হ'ম বুলি কৈছেনে বাৰু কইদেউ? নাই কোৱা, তোলৈ বিয়া নহওঁ বুলি কৈছে, আৰু তোৰ গোটেই আচল চৰিত্ৰৰ কথা তেওঁ গম পাই গ'ল। আচল চৰিত্ৰ মানে? কি আচল চৰিত্ৰ? হ'ব দুলাল, সকলোবোৰ জানিও নজনা ভাও নজুৰিবি। তই মোক কালি বাৰে বাৰে কৈছিলি বোলে তোৰ ছোৱালীজনীৰ কাৰণে তই তাইক বিয়া পাতিব খুজিছ, কিন্তু তইচোন তোৰ ছোৱালীজনীক বহুত অত্যাচাৰ কৰ, আৰু অত্যাচাৰ কৰি কৰি কালি তই ঘৰৰ পৰা উলিয়াই পঠিয়ালি নহয় জানো? সেইবোৰ কথা তাই চব গম পালে, আৰু সেইকাৰণে তোৰ নিচিনা অহংকাৰী মানুহলৈ বিয়া নহওঁ বুলি ক'লে। আৰু লগতে আমাৰ গাঁৱৰ সকলো মানুহখিনিয়ে তোক বহুত বেয়া পাইছোঁ। তই আচলতে এনেকুৱা বুলি মানুহ বুলি ভবাই নাছিলোঁ, কোনো কাৰণত আমি কেতিয়াও ভবা নাছিলোঁ। কিন্তু তই যে ইমান নিষ্ঠুৰ এটা মানুহ হবি, সঁচাকৈ দেই, এই কালিহে সকলোবোৰ গম পালোঁ। পিছে হ'ব দে, মই গৈ থাকোঁ এতিয়া, তোক মই খবৰটো দিবৰ কাৰণে আহিলোঁ। কিন্তু ককাইদেউ, এইবোৰ আপোনাক কোনে কৈছে? এইবোৰ সকলো মিছা কথা। আচলতে মই আকৌ বিয়া পাতিম বুলি ক'লোঁ যে মানুহখনৰ চাগে হিংসা লাগিছে, এনে কথাবোৰ উলিয়াই দিছে। ককাইদেউ, সঁচাকৈ কৈছোঁ, এইবোৰ একেবাৰে মিছা কথা। কি সঁচা কি মিছা আমি সকলোবোৰ কালিয়ে গম পালোঁ। হ'ব দে এতিয়া, তোৰ লগত কথা পতাৰ অকণো মোৰ ইচ্ছা নাই। মই তোক অকল খবৰটো দিবৰ কাৰণে আহিলোঁ। ককাইদেউ, অ' ককাইদেউ, শুনকচোন। ইমান এটা ভাল চান্স মই এনেকৈ হেৰুৱাই দিলোঁ। সঁচাকৈ মই বাৰু সঁচাকৈ বহুত বেয়া মানুহ নেকি বাৰু? মই মোৰ ছোৱালীজনীৰ লগত বহুত বেয়া কৰিলোঁ নেকি বাৰু? মোৰ ছোৱালীজনীও মোৰ ওচৰৰ পৰা গুচি গ'লগৈ। এতিয়া তাইও মোলৈ বিয়া নহওঁ বুলি ক'লে। মই দেখোন একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ, আৰু গাঁৱৰ মানুহ দেখোন মোক আজিকালি ভালকৈ কোনেও নামাতে। কি কৰোঁ বাৰু মই? সঁচাকৈ বহুত ডাঙৰ ভুল কাম কৰিলোঁ মই, বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মোৰ ওচৰত সেই ছোৱালী দুজনী থাকোঁতে সিহঁতৰ মই মূল্যটো বুজিয়ে নাপালোঁ। আচলতে এতিয়াহে মই সকলোবোৰ বুজি পাইছোঁ। সঁচাকৈ মই বহুত ডাঙৰ ভুল কাম কৰি দিলোঁ। কি কৰোঁ এতিয়া মই?